শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ বাকী আছে কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্ত বাকী থকাৰ সময়তে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰস্তুতি তুংগত আৰু অসমৰ লগতে বৰপেটা ৰোডতো প্ৰস্তুতি তুংগত। আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা ৰোডৰ কলভাঙাৰ শাৰদ স্মৃতি সংঘৰ যি পূজা মণ্ডপ। মই সহযোগীক অনুৰোধ জনাইছোঁ যে সামগ্ৰিক পৰিৱেশ দেখাব, এক সুন্দৰ পৰিৱেশৰ মাজেৰে এক ধুনীয়াকৈ এক মণ্ডপ প্ৰস্তুত কৰি থকা হৈছে আৰু এক বৃহৎ বাজেটেৰে এই মণ্ডপ প্ৰস্তুত কৰি থকা হৈছে বুলি ইতিমধ্যে শাৰদ স্মৃতি সংঘৰ বিষয়ববীয়া যিসকল আছে তেওঁলোকে জনাইছে। এয়া কলকাতাৰ দুৰ্গাপুৰৰ এক মায়াজাল থিম বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম বা প্ৰস্তুতি কেনেকুৱা চলিছে সেই সকলো পাতিম বা তেওঁলোকৰ এই পূজা মণ্ডপত কেতিয়াৰ পৰা কেতিয়ালৈকে কেনেকৈ কি কাৰ্যসূচী আছে সকলো কথা পাতিবলৈ চেষ্টা কৰিম বা প্ৰস্তুতি কেনেকুৱা বা কেতিয়ালৈকে ইয়াৰ মুকলি হ'ব সকলোখিনি কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱ বছৰটোলৈ আহে তেওঁলোকে সকলোকে আনন্দমুখৰ পৰিৱেশৰ মাজেৰে যাতে দুৰ্গোৎসৱটো উদযাপন কৰিব পাৰে, আৰাধনা কৰে, দেৱী দুৰ্গাৰ আৰাধনা কৰিব পাৰে, তাৰ কাৰণে এক সুন্দৰ পৰিৱেশৰ মাজেৰে আচলতে এই মণ্ডপ তেওঁলোকে প্ৰস্তুত কৰিছে। মই বিষয়ববীয়াসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ এই শাৰদ স্মৃতি সংঘৰ যি মণ্ডপ ইয়াৰ বিষয়ে জানিব বিচাৰিম। আচলতে এই যি বিশেষ মণ্ডপ প্ৰস্তুত কৰা হৈছে, হয়তো এয়া বৰপেটা ৰোড নহয় অসমতে প্ৰথম হৈ আছে, গতিকে ইয়াৰ বিষয়ে অকণমান ক'ব, কি থিম, কেনেকৈ কি চিন্তা লৈ পেলাই আৰম্ভ কৰিছে? প্ৰথমতে মই নমস্কাৰ জনাইছোঁ ABC নিউজক আৰু সকলো অসমবাসী ৰাইজক দুৰ্গা পূজাৰ মহাপঞ্চমীৰ শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজক। আমাৰ এই থিমটোৰ নামটো হ'ল মায়াজাল। এই থিমটো হ'ল মানে এনেকুৱা এটা থিম, এই থিমৰ জৰিয়তে আমি এইটো বুজাইছোঁ যে আমাৰ দৰ্শনাৰ্থী যিবিলাক আহিব এইবিলাক আমাৰ মায়াত বন্দী হৈ যাব। এইটোৱে আমাৰ থিমৰ মানে মেইন আকৰ্ষণ। কিমান বাজেটত আপোনালোকে এই কামখিনি কৰি আছে? আমাৰ অৰিজিনেল বাজেটটো হ'ল মানে আমাৰ পেণ্ডেল, আমাৰ প্ৰতিমা, আমাৰ ৰোড লাইটিং আৰু সাংস্কৃতিক অনুষ্ঠান দি আমাৰ 22 পৰা 25 লাখ টকা মানে আমাৰ যাব। ইয়াতে যিসকল ধৰক মানুহ কাম কৰি আছে বা শিল্পী বুলি আমি কৈছোঁ, তেওঁলোকে কাৰণ ইমান ধুনীয়াকৈ এটা প্ৰতিমা বনাই আছে, মণ্ডপ বনাই আছে, তেওঁলোক আমাৰ স্থানীয় নে বাহিৰৰ কৰবাৰ? আমাৰ কলিকতাৰ পৰা মানে কিছুমান শিল্পী আছে আৰু আমাৰ পাতিলাদহ যিটো বুলি কয়, আমাৰ পাতিলাদহ জাগাৰ পৰাও মানে শিল্পী আছে, আমাৰ লোকেল শিল্পীও আছে। হয়, আমি যিহেতু দেখিছোঁ এক সুন্দৰ আয়োজন, গতিকে আপোনালোকৰ শাৰদীয় দুৰ্গোৎসৱৰ যিখিনি ধৰ্মীয় কাম কাজ সেইখিনিতো থাকিব, তাৰ লগত সংগতি ৰাখি আৰু কিবা কাৰ্যসূচী আছে নেকি? কাৰ্যসূচী আছে, মানে কাৰ্যসূচী আমাৰ মানে সাংস্কৃতিক এটা প্ৰগ্ৰাম আছে আৰু আমাৰ মানে এইটোৱে সাংস্কৃতিক প্ৰগ্ৰাম মানে এটা দিন মানে জানেইতো আপোনালোকে আমাৰ হিয়াৰহামটো হাৰ্টথ্ৰব জুবিন গাৰ্গ মানে বিদায় লৈছে, তাৰ কাৰণে মানে আমাৰ বহুতো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছোঁ আমি। জুবিন গাৰ্গক লৈ পেলাই যিহেতু আমি সকলোৰ প্ৰিয় আছিলে, শ্ৰদ্ধাঞ্জলি কিবা অনুষ্ঠান? শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ দাদা। শ্ৰদ্ধাঞ্জলি এইটো ৰাখিবই লাগিব। আমাৰ হিয়াৰহামটো আমাৰ অসমৰ গৌৰৱ, আমাৰ অসম তথা আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ, তাৰ কাৰণে যদি আমি এটা এই দুৰ্গা পূজা উপলক্ষে যদি আমি তাৰ কাৰণে যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নকৰোঁ মানে কেনেকুৱা দেখায়। এইটো মই সকলো মানে অসমবাসী তথা মানে অসমবাসীক ৰাইজক কৈছোঁ যে সকলো মানে পেণ্ডেলত যাতে আমাৰ জুবিন গাৰ্গ দেৱৰ মানে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰে, এইটোৱেই মানে সকলোক আহ্বান জনাইছোঁ। হয়, আছিলে যি কমিটি তেওঁলোকৰ বিষয়ববীয়া আৰু তেওঁলোকে জানিব দিছে যে আচলতে তেওঁলোকৰ যি থিম, মই পুনৰবাৰ সহযোগীক অনুৰোধ জনাম, যি ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰিছে, আচলতে তেওঁলোকৰ যি কথা উল্লেখ কৰিছে যে যাতে দৰ্শনাৰ্থী যিসকল আছে তেওঁলোকে যাতে এই মণ্ডপৰ এই সমগ্ৰ যি আলোকসজ্জা ইয়াৰ মায়াত যাতে তেওঁলোকে পৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই বিশেষ প্ৰস্তুতি তেওঁলোকে কৰিছে আৰু তেওঁলোকে ইতিমধ্যে জনাইছে কেৱল মাত্ৰ বৰপেটা ৰোডবাসী নহয় সমগ্ৰ অসমবাসীকে আচলতে তেওঁলোকে অনুৰোধ জনাইছে যাতে আমাৰ সকলোৰে হিয়াৰহামটো হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি সকলোৱে যাতে এই দুৰ্গোৎসৱৰ সময়ত যাতে প্ৰাৰ্থনা কৰে বা শ্ৰদ্ধাঞ্জলি জনায়। গতিকে আমি পৰৱৰ্তী সময়ত হয়তো ইয়াতে যেতিয়া পূজা চলি থাকিব বা পৰৱৰ্তী সময়ত দুৰ্গোৎসৱৰ কাৰ্যসূচী চলি থাকিব, সেয়াও আমি ABC নিউজৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ বা আমাৰ স্থানীয় যিসকল কলা কুশলী আছে বা শিল্পী আছে তেওঁলোকে আচলতে দিন ৰাতি একাকাৰ কৰি এতিয়া এই মণ্ডপ প্ৰস্তুত কৰাৰ লাগিছে। আৰু কিছু কাম বাকী আছে, হয়তো সম্পূৰ্ণ হোৱাৰ পিছত আৰু যথেষ্ট আকৰ্ষণীয় হ'ব, সেই পৰিৱেশো আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু
এই প্ৰাকখনত আমি ABC নিউজৰ দৰ্শকৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবাসীক আমি জনাইছোঁ শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা, যাতে সকলোৰে বাবে এই শাৰদীয় দুৰ্গোৎসৱ এক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বতৰা লৈ আহে তাৰে কামনা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত দুৰ্গোৎসৱৰ বিভিন্ন কাৰ্যসূচী দেখিবলৈ বা নিজে প্ৰত্যক্ষ কৰিবলৈ চাই থাকিব ABC নিউজ।